हेलो एवरीवन আজি বনাইছো এই কেকটো অকমানো ময়দা দিয়া নাই আটা দিছো আৰু লগতে দিছো বহুত বেছি ড্ৰাই ফ্ৰুটস বাচ্চাৰ কাৰণে বহুত বেছি হেলদি হয় ৰেচিপিটো মই দেখুৱাই আছো তাৰে আগতে মই কিছুমান প্ৰডাক্ট আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো এইবোৰ ষ্টেমিয়ৰ কিছুমান প্ৰডাক্ট আহিছে যেনেকৈ আমলা শিখাকা হিবিকাস ৰিঠা হেবোৰ আহিছিলে মানে চুলিত লগাবৰ কাৰণে সো ভাবিছো মই আগতে এই প্ৰডাক্টখিনি দেখুৱাই দিও তাৰ পিছত আপোনালোকক কেকৰ পুৰা ফুল ৰেচিপিটো দেখুৱাম আৰু গুটে কেটা প্ৰডাক্টৰ মই এক চামুচ কৰি এনেকৈ বাটিত লৈ লৈছো আৰু এইবোৰ অৰ্গেনিক হয় যদি আপোনালোকক লাগে মই ডেসক্ৰিপচন বক্সত লিংকবোৰ দি দিছো আপোনালোকে ল'ব পাৰে Amazon Flipkart সকলোতে পাব আৰু এখিনিতে কওঁ যে কেকটো কাৰণ প্ৰিন্সে মোৰ ড্ৰাই ফ্ৰুটস নাখায় যেনেকৈ খেজুৰ আলমন্ড ওয়ালনাট বহুত বাচ্চাই সাগে নাখায় প্ৰিন্সেও নাখায় কিন্তু হেবোৰ যে ইমান বেছি হেলদি হয় বাচ্চাকনো খুৱাম কেনেকৈ সেই কাৰণে মই সেই কেকটো বনাও সদায় প্ৰায় বনাই থাকো যেন মানে হি খাওক আৰু হিয়াৰ হেলথৰ কাৰণেও যেন ভাল হয় আৰু এতিয়া মই দেখিছেনে গুটে প্ৰডাক্টবোৰৰ এক চামুচ লৈ লৈছো আৰু কোন পানী দিছো যিখিনি লাগে আৰু ধুনিয়া এটা পেষ্ট বনাই লৈছো এনেকৈ আৰু এতিয়া মই চুলিখিনিত লগাই লম মানে চুলিৰ একদম ৰুটত লগাম এনেকৈ কাৰণ আজিকালি আমলা শিখাকা এইবোৰ আনি বটি লগোৱাটো কাৰো সময় নাথাকে দিয়কচোন আৰু এইবোৰ যেহেতু অৰ্গেনিক হয় সেই কাৰণে লগোৱাও ইজি হয় আৰু ধুনিয়াকৈ পায়ো যায় মাৰ্কেটত আৰু এনেকৈ লগাই মই এতিয়া আধা ঘণ্টা ৰাখি থৈ দিম চাওকচোন আধা ঘণ্টাৰ পিছত মই চুলিখিনি ধুই ললো আৰু এনেকৈ মই মাহত দুবাৰ কৰি লগাও আৰু যি কি নহওক এতিয়া হৈ গল সেইখিনি কাম এতিয়া মই ড্ৰাই ফ্ৰুটছবোৰ যেনেকৈ আপোনালোকৰ ঘৰত যি থাকে সব দিব পাৰে মই ইয়াতে কিসমিস আলমন্ড খেজুৰ ওয়ালনাট সবখিনি মই গৰম গাখীৰত 1 আৱাৰ মান ভিজাই থৈ দিছিলো এনেকৈ আৰু এতিয়া মই গুটেখিনি গাখীৰ আৰু গুটে যিমানখিনি ভিজাই থৈছিলো ধুনিয়া এটা ফাইন মিক্সিৰ জাৰত পেষ্ট বনাই লৈছো এয়া দেখিছেনে ধুনিয়াকৈ পেষ্ট এটা এনেকৈ বনাই লৈছো আৰু এখিনি মই কেকত দিম আৰু যেতিয়ালৈকে কেকৰ বেটাৰটো মই ৰেডি কৰো তেতিয়ালৈকে কুকাৰ এটা মই প্ৰি হিট হ'ব দিছো কুকাৰটোত আপোনালোকে কুকাৰৰ যোনডাল লবৰ থাকে হেতু আৰু হুইসেলটো এৰুৱাই দিব আৰু প্ৰি হিট হ'ব দিব মোৰ কুকাৰটো বাৰু বহুত পুৰণা হৈছে আৰু এতিয়া মই ইয়াতে 1 কাপ আটা লৈছো দে আশীৰ্বাদ আটাটো লৈছো আৰু 1 চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ বেকিং সোডা লৈছো লৈ ধুনিয়াকৈ চালি লৈছো আৰু এই পিনে মই এটা বাউলত লৈ লৈছো 200 গ্ৰাম মিল্ক মেড 200 গ্ৰাম মিল্ক মেড আৰু যোনটো কাপেদি মই আটাটো মেজারমেন্ট কৰিছিলো সেই কাপ দি 1 কাপ তেল লৈছো ৰিফাইন অইল মই গুটে কি প্ৰডাক্ট ইউজ কৰিছো আপোনালোকক দেখুৱাই আছো মই আৰু হেখিনি ভালদৰে অলপমান 5 মিনিটস মান মিক্স কৰি লোৱাৰ পিছত মই যে ওয়ালনাট হেবোৰ ড্ৰাই ফ্ৰুটছৰ পেষ্টখিনি বনাইছো হেখিনিও দি দিছো লগতে আটাৰ যোনখিনি মই ড্ৰাই ইনগ্ৰেডিয়েন্টস দিছিলো হেখিনিও ভালদৰে মিক্স কৰি লৈছো এটা ডাইৰেকশনতে আপোনালোকে মিক্স কৰিব আৰু এতিয়া মই কেক টিনটোত অকমান ৰিফাইন অইল দিছো আৰু আটা অকমান ডাস্টিং কৰি লৈছো এনেকৈ দিলে কেকটো তলত লাগি নাহে আৰু কোনো ধৰণৰ বাটাৰ পেপাৰ ইউজ নকৰিলেও হয় ধুনিয়াকৈ কেকটো ওলাই আহিব আপোনালোকৰ আৰু এতিয়া গুটে বেটাৰখিনি মই ইয়াতে দিছো বহুত বেছি ইজি হয় আৰু বহুত বেছি হেলদিও হয় আৰু দুবাৰমান টেপ কৰি দিয়াৰ পিছত এতিয়া গেছৰ ফ্লেমটো একেবাৰে কমত দিছো আৰু আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিছিলো আৰু চাওকচোন আধা ঘণ্টাৰ পিছত মই এনেকৈ চাকু দি হে কৰি চাইছিলো বহুত ধুনিয়াকৈ কেকটো বেকড হৈ গৈছে আৰু প্ৰিন্সৰ এক্সপ্ৰেছন দেখিছেনে হি খুব বেছি ভাল পায় এই কেকটো খাই সঁচাকৈ বহুত টেষ্টিও হয় হেলদিও হয় যেহেতু ময়দা সৈদা একো ইউজ কৰা নাই মই আৰু কেকটো বহুত ধুনিয়াকৈ ওলাইও আহিছে তলত অকমানো লাগা নাই কাৰণ মই যে ৰিফাইন অইল আৰু আটাৰ ডাস্টিংখিনি কৰিছো হেয়ে আপোনালোকেও বনাই খাবচোন সো আজি ভিডিঅ'টো এইখিনিতে আজিলৈ আহিছো বাই বাই